Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 11 chapter number 2 যোনটো হৈছে আমাৰ ৰিলেশন এণ্ড ফাংচনছ এইটো আমি আজি আৰম্ভ কৰিম। তো এতিয়া এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে এটা বস্তু প্ৰথমতে টিক মাৰ্ক কৰি লোৱা যে যোনটো আমাৰ চেপ্টাৰ নম্বৰ 1 আছিলে। চেপ্টাৰ নম্বৰ 1 সেটস বা সেট থিওৰি বুলি কয় যোনটো কোৱা হয় সেটস বা সেট থিওৰি। তো সেইটো কভাৰ হৈছে নে নাই সেইখিনি কনসেপ্টবোৰ ভালদৰে ক্লিয়াৰ হৈ আছে নে নাই যদি ক্লিয়াৰ হোৱা নাই ভিডিঅ'বোৰ অলৰেডি আপলোড কৰা আছে চাই ল'বা। তো এই কনসেপ্টটোৰে আমি অলপ এক্সটেণ্ড কৰিম এতিয়া। তো এতিয়া আমি লেটছ সে আৰম্ভ কৰোঁ এটা সেট এ ৰে। লেটছ সে এই সেটটোত এলিমেণ্টছবোৰ আছে লেটছ সে 1 2 and 3 এণ্ড আমাৰ তাত আৰু এটা সেট আছে এটা সেকেণ্ড সেট আছে সেট বি। ঠিক আছে এই সেট বিত যেনিবা এলিমেণ্টছবোৰ আছে 4 5 and 6। তো দুইটা সেটতে তিনটা এলিমেণ্টছ আছে এৰো তিনটা এলিমেণ্টছ বিৰো তিনটা এলিমেণ্টছ ফাইন। এটা বস্তু মনত কৰা যে আমাৰ সেট এটো আমি কি ধৰণৰ ৰিপ্ৰেজেন্ট কৰিছো এইটো যোনটো ৰিপ্ৰেজেন্টেশন হয় এইটো কি বুলি কোৱা হয় ৰস্টাৰ ফৰ্ম বুলি কোৱা হয় ৰস্টাৰ বা টেবুলাৰ ফৰ্ম বুলি কোৱা হয় ৰস্টাৰ ফৰ্ম। সিমিলাৰলি আমাৰ এই বি সেটটোকো আমি কি কৰিছো ৰস্টাৰ ফৰ্মত আমি ৰিপ্ৰেজেন্ট কৰিছো। এতিয়া আমি জানো আমি এইটো এটা সেটক কি মেথডত আমি মানে কি ফৰ্মত তাক ৰিপ্ৰেজেন্ট কৰিব পাৰো ৰস্টাৰ ফৰ্মত কৰিব পাৰো বা ইয়াক আমি সেট বিল্ডাৰ ফৰ্মত কৰিব পাৰো আৰু এটা থাৰ্ড প্ৰসেস আছে যোনটো অলপ গ্ৰাফিকেল হৈ যায় যোনটো আমি ভেন ডায়াগ্ৰাম বুলি কওঁ একেবাৰে সিম্পল হৈছে আমি লেটছ সে এটা এলিপস লৈ লওঁ আৰু এই এলিপসৰ ভিতৰত আমি কি কৰিম এৰ এলিমেণ্টছখিনিক আমি নোট ডাউন কৰিলো যে লেটছ সে 1 2 and 3। তো এইটোৱে ডিনোট কৰি আছে যে আমাৰ তাত এটা এলিপস আছে মানে এলিপস মানে আমাৰ তাত এটা সেট আছে আৰু সেই সেটৰ এলিমেণ্টছ আছে 1 2 and 3। ঠিক তেনেকৈ আমি সেট বিৰ এলিমেণ্টছখিনিকো এনেকৈ আমি ৰিপ্ৰেজেন্ট কৰি ল'ব পাৰিম। তো এইটো হৈ গ'ল আমাৰ সেট বিৰ এলিমেণ্টছবোৰ হৈছে 4 5 and 6। ওকে এতিয়া কথাটো হৈছে যে সেট এৰ যিবোৰ এলিমেণ্টছ আছে সেট বিৰ লগত যদি কিবা ৰিলেশ্যন আছে নেকি। ফৰ এক্সাম্পল এতিয়া ৰিলেশ্যন বুলি ক'লে আমি কি বুজি পাওঁ যেতিয়া আমি এই ৰিলেশ্যন ৱৰ্ডটো ইউজ কৰোঁ তো ৰিলেশ্যন বুলি কৈ ইউজ কৰিলে আমি কি কওঁ জেনেৰেলি আমাৰ কেনেকুৱা দেউতা আৰু মা মাজত এটা ৰিলেশ্যন আছে দেউতা আৰু মাৰ মাজত এটা ৰিলেশ্যন থাকিব। ঠিক আছে তোমাৰ দেউতা আৰু তোমাৰ মাজত এটা ৰিলেশ্যন থাকিব। ঠিক আছে বা তোমাৰ এণ্ড ইয়ৰ সিবলিং তোমাৰ ভাইটি বা তোমাৰ ভণ্টি বা তোমাৰ দাদা বা তোমাৰ বাইদেউ ইয়ৰ সিবলিং তো তোমালোকৰ মাজত এটা ৰিলেশ্যন থাকিব। তো জেনেৰেলি কি হয় আমি যেতিয়া ৰিলেশ্যনশ্বিপৰ কথা পাতোঁ তো ৰিলেশ্যনশ্বিপৰ কাৰণে আমাক দুটা মানুহ লাগে ৰাইট দুটা মানুহ লাগিবই লাগিব যেনে ফাদাৰ এণ্ড মাদাৰ হৈছে ফাদাৰ এণ্ড ইউ হৈছে ইউ এণ্ড ইয়ৰ সিবলিং হৈছে। ঠিক তেনেকৈ আমি এই যেনেকৈ দেখুৱাব বিচাৰিছোঁ ইয়াতে সেট এ এণ্ড সেট বিৰ মাজত ৰিলেশ্যন তো অফক'ৰ্ছ আমি দুটা সেট লৈছোঁ সেইকাৰণে এটা এ লৈছোঁ আৰু এটা বি লৈছোঁ। এতিয়া কুৱেশ্যনটো হৈছে যে এ ৰিলেশ্যন বিৰ লগত কি মানে এ আৰু বিৰ মাজত কি ৰিলেশ্যন আছে। ঠিক আছে এইটো হৈছে আমাৰ কুৱেশ্যন ফাৰ্ষ্ট কুৱেশ্যন হোৱাট ইজ দি একদম চিম্পল কুৱেশ্যন হোৱাট ইজ দ্য ৰিলেশ্যন অফ সেট এ টু সেট বি। কুৱেশ্যনটোত আছে আমি সেট এ আৰু সেট বিৰ মাজত কি ৰিলেশ্যনশ্বিপ আছে অৰ আমি ক'ব খুজিছোঁ হোৱাট ইজ দ্য ৰিলেশ্যন অফ সেট বি টু সেট এ। ইন আদাৰ ৱৰ্ডছ আমি এইটোৱে উলিয়াব বিচাৰিছোঁ যে সেট এৰ এলিমেণ্টছ আৰু সেট বিৰ এলিমেণ্টছ মাজত কি ৰিলেশ্যনশ্বিপ আছে। চ' একেবাৰে চিম্পলেষ্ট ৰিলেশ্যনশ্বিপটো ওলাবৰ কাৰণে আমি এনেকৈ চাব পাৰোঁ যদি মই সেট বিকজ আমাক কি কৈছে হোৱাট ইজ দ্য ৰিলেশ্যন অফ সেট এ টু সেট বি তো মই সেট এৰ পৰা আৰম্ভ কৰিব ইয়াতে কিন্তু মেথমেটিক্সত অৰ্ডাৰটো বহুত ইম্পৰ্টেণ্ট হয় কোনটোৰ পৰা আমি আৰম্ভ কৰিবলৈ ইয়াতে ক্লিয়াৰলি কৈছে সেট এ টু সেট বিত আমি সেট এৰ পৰা আৰম্ভ কৰিম। তো লেটছ সে মই সেট এৰ এলিমেণ্ট এটা লওঁ 1 তো অফক'ৰ্ছ মই 1 আৰু 4ৰ মাজত এটা ৰিলেশ্যনশ্বিপ কৰিব পাৰোঁ। ঠিক আছে ফৰ জাষ্ট এক্সাম্পল বিকজ আমি কি কৈছোঁ ৰিলেশ্যনশ্বিপ হ'লে আমাক যেনেকৈ দুটা লাগে দুইজন লাগে ফাদাৰ এণ্ড মাদাৰ ঠিক তেনেকৈ আমি সেটৰ মাজতো আমি যদি কিবা ৰিলেশ্যনশ্বিপ ওলাব যাওঁ এলিমেণ্টছৰ মাজত দুটা এলিমেণ্টছটো আমাক লাগিব 1 and 4 লৈছোঁ। তো লেটছ সে 1 আৰু 4ৰ মাজত এটা ৰিলেশ্যন আছে এই বস্তুটোক আমি এনেকুৱাকৈ লিখিছোঁ 1, 4 ঠিক আছে অ'কে এইটো যদি লিখিছোঁ তেনেহ'লে আমি এইটো ক'ব পাৰিম 1 আৰু 5ৰ মাজত ৰিলেশ্যনশ্বিপ আছে ৰাইট। তো 1, 5ৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছে। নেক্সট কি হ'ব পাৰে নেক্সট হ'ব আমাৰ 1 and 6ৰ মাজত আমাৰ এটা ৰিলেশ্যনশ্বিপ হ'ব পাৰে 1, 6 অ'কে হৈ গ'ল এইখিনিয়ে থাকিল ৰিলেশ্যন নাই আৰু আছে ৰিলেশ্যন। তো আমি এনেকৈ ওলাব পাৰোঁ যে 2 আৰু 4ৰ মাজত এটা ৰিলেশ্যনশ্বিপ থাকিব 2 and 5ৰ মাজত ৰিলেশ্যন থাকিব 2 and 6ৰ মাজত থাকিব। তো এইটোকোতো আমি নোট ডাউন কৰি ল'ব পাৰোঁ চ' 2, 4 2, 5 and 2, 6
এইখিনিতে কাহানি শেষ হোৱা নাই বিকজ আমাৰ তাত আৰু এটা এলিমেণ্ট আছে যোনটো হৈছে 3 ছেট এত আৰু এটা এলিমেণ্ট আছে 3 আৰু 4ৰ মাজত কিবা ৰিলেশ্যনশ্বিপ দেন 3 and 5ৰ মাজত কিবা এটা ৰিলেশ্যনশ্বিপ এণ্ড 3,6 তাৰমানে 3 and 6ৰ মাজত কিবা এটা ৰিলেশ্যনশ্বিপ আছে তো আমি কি কৰিলোঁ ইচ এলিমেণ্ট অফ এ যেনেকৈ কেইটা এলিমেণ্ট আছে 3টা এলিমেণ্ট আছে গোটেইকেইটা এলিমেণ্টৰে বিৰ গোটেইকেইটা এলিমেণ্টৰ লগতে কিবা নহয় কিবা এটা ৰিলেশ্যনশ্বিপ আছে তো সেইটোকে আমি এনেকৈ পেয়াৰত লিখিলোঁ ঠিক আছে এইটো আমি এটা পেয়াৰত লিখিছোঁ ইয়াতে এই যে আমি পেয়াৰবোৰ ল'লোঁ এই পেয়াৰবোৰক আমি কওঁ ইচ ইণ্ডিভিজুৱেল পেয়াৰবোৰক কওঁ আমি অৰ্ডাৰ্ড পেয়াৰ কেলে অৰ্ডাৰ্ড পেয়াৰ বিকজ মই প্ৰথমতে কৈ আছোঁ আমাৰ ৰিলেশ্যনশ্বিপ আমি উলিয়াইছোঁ ছেট এৰ পৰা ছেট বিৰ লৈ যাওঁতে কি ৰিলেশ্যনশ্বিপ হৈছে এৰ পৰা বি লৈ যাওঁতে তো সেইকাৰণে এটা অৰ্ডাৰ্ড হৈছে তো ইচ আমি অৰ্ডাৰ্ড পেয়াৰ যদি চাওঁ যেনেকৈ এইটো অৰ্ডাৰ্ড পেয়াৰ যদি চাওঁ 1,4 ইয়াৰে ফাৰ্ষ্টৰ এলিমেণ্টটো ক'ত বিলং কৰে ছেট এত বিলং কৰে আৰু ছেকেণ্ড এলিমেণ্টটো বিত বিলং কৰে ঠিক তেনেকৈ যিকোনো এটা অৰ্ডাৰ্ড পেয়াৰ ওলাই ল'লে হ'ল যেনেকৈ 2,6 যদি আমি চাওঁ তেনেহ'লে ফাৰ্ষ্ট এলিমেণ্ট 2 হয় সেইটো ক'ত বিলং কৰিব এইট বিলং কৰিব আৰু ছেকেণ্ড এলিমেণ্ট 6 বিত বিলং কৰিব এনেকুৱাকৈ আমি যিয়ে ইয়াৰ পৰা পেয়াৰ এটা লওঁ আমাৰ এই পেয়াৰটোৱে এটা অৰ্ডাৰ্ড পেয়াৰ হ'ব ঠিক আছে এতিয়া লেটছ চে এই গোটেইখিনিক আমি এটা ব্ৰেকেটৰ ভিতৰত সোমাই দিলোঁ আমিতো জানো যেতিয়া আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত বস্তু ৰাখি দিওঁ এইটো কি হৈ যায় এইটো এক ধৰণৰ ছেট হৈ যায় এটা কাম কৰোঁ মই এইটো তললৈ লৈ আহোঁ তো এইটো যে আমি পালোঁ তো এইটো কি পাই গ'লোঁ এটা ছেট পাই গ'লোঁ এই ছেটটোক এটা স্পেচিয়েল নাম দিয়া হৈছে এইটোকে কোৱা হয় দ্য কাৰ্টিজিয়ান প্ৰডাক্ট অফ ছেটছ এইটোকে কোৱা হয় কাৰ্টিজিয়ান প্ৰডাক্ট বিকজ এক ধৰণৰ আমি প্ৰডাক্ট লৈ আছোঁ ইয়াতে বাট এইটো এটা স্পেচিয়েল টাইপ অফ প্ৰডাক্ট হয় এইটো ছেট এৰ এলিমেণ্টছ আৰু ছেট বিৰ এলিমেণ্টছৰ এটা প্ৰডাক্ট লৈ আছোঁ তো প্ৰথমতে কি আহিছে এ আহিছে তাৰপিছত আমি বি লৈছোঁ ইহঁতৰ মাজত এটা লৈছোঁ কি প্ৰডাক্ট এটা কাৰ্টিজিয়ান প্ৰডাক্ট ঠিক আছে দেখাত আমাৰ মাল্টিপ্লিকেশ্যন চিম্বলটো নিচিনা হ'ব বাট এইটো এটা স্পেচিয়েল টাইপ অফ প্ৰডাক্ট যোনটো দুটা ছেটৰ মাজত হৈছে দুটা ছেটৰ আমি প্ৰডাক্ট লৈ আছোঁ তো একচুৱেলি প্ৰডাক্ট লোৱাৰ মিনিংটো কি হয় যেতিয়া আমি প্ৰডাক্ট লওঁ ইনফেক্ট আমি কি কৰি আছোঁ ছেট এৰ ইচ এলিমেণ্টছবোৰ ছেট বিৰ গোটেইকেইটা এলিমেণ্টছৰ লগত কি ৰিলেশ্যন আছে কেনেকৈ কানেক্ট হৈ আছে আমি সেইটোকে নোট ডাউন কৰিছোঁ তো এইটোকে কোৱা হয় কাৰ্টিজিয়ান প্ৰডাক্টছ অফ ছেট তো এই ছেইম বস্তুটোকে আৰু এটা ডিফাৰেণ্ট এক্সাম্পলেৰে চাওঁ বস্তুটো আমাৰ ভালদৰে ক্লিয়াৰ হৈ যাব চ' লেটছ চে আমাৰ তাত আছে এটা ছেট পি ঠিক আছে কেপিটেল লৈ লওঁ জেনেৰেলি আমি ছেটটো সদায় কেপিটেলত ডিনোট কৰোঁ তো ছেট পি এটা আছে ঠিক আছে লেটছ চে ইয়াৰ এলিমেণ্ট হৈছে এ কমা বি কমা চি এণ্ড আমাৰ তাত আৰু এটা ছেট আছে কিউ এতিয়া কিউ ছেটটোৰ দুটা এলিমেণ্টছ লওঁ আমি লেটছ চে 1 and 3 আমাক উলিয়াব দিছে পি ক্ৰছ কিউ তাৰমানে আমাক কি উলিয়াব দিছে ফাইণ্ড দ্য কাৰ্টিজিয়ান প্ৰডাক্ট অফ পি এণ্ড কিউ অৰ আমি যদি ৰিলেশ্যনৰ মিনিংটো লগাওঁ ৰিলেশ্যনৰ মিনিংটো এইটো কি হয় যে পি আৰু পিৰ এলিমেণ্টছ আৰু কিউ এলিমেণ্টছৰ মাজত কি ৰিলেশ্যনশ্বিপ আছে তো আমি এইটো কেনেকৈ কৰিলোঁ একেবাৰে চিম্পল তো আমি কি কৰিম এ কমা বি কমা চি এইটো হৈ গৈছে আমাৰ ছেট পি জাষ্ট পি জেগাত আমি গোটেই ছেটটো লিখি লৈছোঁ ছেটৰ এলিমেণ্টছবোৰ লিখি লৈছোঁ আৰু কিউ জেগাত আমি 1,3 লৈছোঁ তো এতিয়া আমি ইয়াৰ কাৰ্টিজিয়ান প্ৰডাক্টটো ল'ম তো কি কৰিম আমি অৰ্ডাৰ্ড পেয়াৰ ল'ম তো ফাৰ্ষ্ট অৰ্ডাৰ্ড পেয়াৰটো কি হ'ব এ আছে এ ল'ম ফাৰ্ষ্ট এলিমেণ্টটো লৈছোঁ চিৰিয়েলি যাওঁ তেতিয়া বস্তুটো লিখোঁতে ইজি হ'ব তো ফাৰ্ষ্ট এলিমেণ্ট এ লৈছোঁ এতিয়া এৰ এটা ৰিলেশ্যন বনাব 1ৰ লগত আকৌ ছেইম এলিমেণ্ট এইটোৱে আন এটা ৰিলেশ্যন বনাব 3 লগত তো আমি পাই যাম দুটা অৰ্ডাৰ্ড পেয়াৰ এ কমা 1 and এ কমা 3 অ'কে এৰ কাম শেষ হৈ গ'ল এতিয়া বি লগত বি লৈ আহি যাওঁ এতিয়া বিয়ে ৰিলেশ্যন বনাব এটা এলিমেণ্ট 1ৰ লগত আৰু আন এটা ৰিলেশ্যন বনাব 3 লগত কমা নেক্সট আমি চি লৈ আহি যাওঁ তো চিয়ে এটা ৰিলেশ্যনশ্বিপ বনাব 1ৰ লগত আৰু আন এটা ৰিলেশ্যন বনাব 3 লগত হৈ গ'ল তো এইটোৱে হৈ গৈছে আমাৰ পি ক্ৰছ কিউৰ কাৰ্টিজিয়ান প্ৰডাক্ট অফ পি এণ্ড কিউ তো এতিয়া আমি চাওঁ আমাৰ যোনটো টেক্সট বুকত দিয়া ডেফিনেশ্যনটো আছে সেইটো এতিয়া আমি পঢ়ি চাওঁ আমাৰ এতিয়া ইজিলি ক্লিয়াৰ হৈ যাব তো ডেফিনেশ্যনৰ মতে হৈছে যে গিভেন টু নন এমটি ছেটছ পি এণ্ড কিউ যেনেকৈ ইয়াতে পি লৈছোঁ আৰু কিউ লৈছোঁ নন এমটি মিনিংটোৱে হৈছে কিবা নহয় কিবা এলিমেণ্টছ আছে নাল ছেট নহয় তো পিত 3টা এলিমেণ্টছ আছে কিউত 2টা এলিমেণ্টছ আছে অ'কে তেনে দ্য কাৰ্টিজিয়ান প্ৰডাক্ট পি এণ্ড কিউ আমি যেতিয়া পি ক্ৰছ কিউ কৰিম এই কাৰ্টিজিয়ান প্ৰডাক্টটো যে ল'ম এইটো কি হৈছে এই কাৰ্টিজিয়ান প্ৰডাক্টটো এটা ছেট দিব এই গোটেই এটা ছেট দিব সেইটোৱে কৈছে পি ক্ৰছ কিউ ইজ দ্য ছেট অফ অল অৰ্ডাৰ্ড পেয়াৰ্ছ অফ এলিমেণ্টছ ফ্ৰম পি এণ্ড কিউ এতিয়া
এই যে সেট ল'ব সেটৰ ভিতৰত আমাৰ যিবোৰ এলিমেন্টছ থাকিব হেতু এলিমেন্টছৰ এটা স্পেশাল নাম দিয়া হয় হেতুক আমি কি বুলি কওঁ অৰ্ডাৰ্ড পেয়াৰ্স বুলি কওঁ সো p ক্ৰস q সো সিম্পলি p and q যদি কৰো ইয়াতে এলিমেন্টছ আছে a b and c q ৰ এলিমেন্টছ আছে 1 and 3 whereas p ক্ৰস q কৰোঁতে ইয়াৰ এলিমেন্টছবোৰ কিন্তু কি হৈছে a, 1 এই গুটিটো এটা এলিমেন্ট হৈছে বাট এটো এলিমেন্টৰ এটা স্পেশাল নাম আছে যোনটোক আমি অৰ্ডাৰ্ড পেয়াৰ বুলি কওঁ অৰ্ডাৰ্ড পেয়াৰ কিয় বুলি কওঁ বিকজ আমাৰ যোনটো ফাৰ্স্ট এলিমেন্টটো থাকিব হেতু p ৰ পৰা বিলং কৰিব আৰু সেকেন্ড এলিমেন্টটো হদাই q পৰা বিলং কৰিব সেইকাৰণে এটো অৰ্ডাৰ্ড পেয়াৰ বুলি কয় পেয়াৰটো আছে বাট অৰ্ডাৰ্ড হ'ব লাগিব তো ইয়াৰ ডেফিনিশ্যন মতে কি হৈছে p ক্ৰস q যদি কৰো এটা এনেকা এটা সেট হ'ব এই সেটৰ এলিমেন্টছবোৰ কি হ'ব অৰ্ডাৰ্ড পেয়াৰ হ'ব p, q বাট p and q কি হয়তো আমি ক'ব লাগিব যে p যোনটো হ'ব যেনেকা ফাৰ্স্ট এলিমেন্ট p টো যোনটো হ'ব অৰ্ডাৰ্ড পেয়াৰৰ হেতু ফাৰ্স্ট সেটটোৰ পৰা বিলং কৰিব আৰু সেকেন্ড এলিমেন্ট যোনটো হ'ব অৰ্ডাৰ্ড পেয়াৰত স্মল q হেতু স্মল q বিলং কৰিব ডাঙৰ সেটটোৰ পৰা ওকে তো এইটোৱে হৈছে আমাৰ ডেফিনিশ্যন So, এতিয়া আমি ইয়াতে কেটামান ordered pairs ওপৰত কেটামান important কথা discuss কৰিম। So, number 1, equality of ordered pairs. একেবাৰে simple হয়, একো difficult নহয়। Equality কৈ দিছে, equality মানে কি হয়? Equal কিবা কথা কৈ আছে, equality of ordered pairs. ইয়াৰ meaning টো এইটোৱে হয়। So, let's say আমাক এটা ordered pair দিছে a, b, ঠিক আছে? কোনবা এটা এলিমেন্ট হয় কাবাৰ কাৰ্টেছিয়ান প্ৰডাক্ট লোৱা হৈছে দুটা সেটৰ মাজত আৰু তাতে এটা এলিমেন্ট আহিছে সেই এলিমেন্টটো হৈছে কি এটা অৰ্ডাৰ্ড পেয়াৰ আৰু সেই অৰ্ডাৰ্ড পেয়াৰটো দি আছে a, b ঠিক আছে আৰু কৈছে যে এই a, b হৈছে ইকুৱেলছ টু এনাদাৰ অৰ্ডাৰ্ড পেয়াৰ x, y ঠিক আছে এটা বেলেগ এটা অৰ্ডাৰ্ড পেয়াৰৰ লগত ইকুৱেল হৈছে যদি এই দুটা ইকুৱেল হয় ইয়াৰ মিনিংটো এইটোৱে হ'ব যে এই লেফট সাইডে থকা অৰ্ডাৰ্ড পেয়াৰটোৰ ফাৰ্স্ট এলিমেন্টটো কি হ'ব a আৰু ৰাইট সাইডে থকা ফাৰ্স্ট এলিমেন্টটো কি হ'ব অৰ্ডাৰ্ড পেয়াৰ x তো আমি কম যে a হ'ব ইকুৱেলছ টু x and b হৈ যাব equals to y একেবাৰে simple তো এটা আমি এটা এক্সাম্পল ৰে চাই লওঁ ফৰ এক্সাম্পল so let's say আমাক দিছে p, q আৰু p, q দিছে equals to 2, 3 then এই দুটা যেহেতু অৰ্ডাৰ্ড পেয়াৰ ইকুৱেল হয় তো ইয়াৰ পৰা আমি কি ক'ব পাৰিম আমি ক'ব পাৰিম যে p must be equals to 2 and p নহয় and হ'ব আমাৰ q and q will be equals to 3 এটো হ'বই লাগিব এটোৱে হৈছে আমাৰ equality of ordered pairs ৰ meaning okay next idea to লৈ আহি যাও next idea to হৈছে number of elements in Cartesian product তাৰ মানে এটা এটো এক্সাম্পল ৰে চাও তো তিতে বেছি ক্লিয়াৰ হ'ব তো লেটস সে a এটা সেট হয় এই সেটটোত আমাৰ এলিমেন্ট আছে 1, 2, 3 ঠিক আছে এন্ড আমি এটা সেকেন্ড সেট লৈছো b ত আছে আমাৰ দুটা এলিমেন্টস a, b এতিয়া a ক্ৰস আমি যদি b কৰো a ক্ৰস b তাৰমানে দুইটাৰ মাজত আমি কাৰ্টেছিয়ান প্ৰডাক্ট লৈছো তেনেহলে আমি কি পাই যাম অৰ্ডাৰ্ড পেয়াৰ পাম তো a পৰা আৰম্ভ কৰিব লাগিব তো এটো a পৰা আমি লৈছো 1 আৰু b পৰা লম a তো 1, a নেক্সট হ'ব 1, b ঠিক তেনেকৈ 2, a and 2, b and then আহিব আমাৰ 3, a and 3, b আহি গ'ল আমাৰ গোটেইখিনি এলিমেন্টস এতে কিটা এলিমেন্টস আছে a ক্ৰস b এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এলিমেন্টস আছে ৰাইট বিকজ a ক্ৰস b কৰিলে তো আমাৰ যিবোৰ অৰ্ডাৰ্ড পেয়াৰ বুৰে হৈ যায় এলিমেন্টস তো ইয়াতে কোৱেশ্চনটো হৈছে তো আমি যদি কওঁ যে নাম্বাৰ অফ এলিমেন্টস ইন a ক্ৰস b যদি কৰো তেনেহলে আমাৰ কিমান আহিছে ইয়াতে 1 2 3 4 5 6 আহিছে এটা 6 ক তো মই এনেকাও লিখিব পাৰিলোহেঁতেন 3 into 2 3 multiply to 2 কৰিলে তো আমাৰ 6 আহিব বাট এটা 3 কি হৈছে নাম্বাৰ অফ এলিমেন্টস ইন a তো 3 জায়গাত আমি লিখিম নাম্বাৰ অফ এলিমেন্টস ইন a আৰু 2 জায়গাত আমি লিখিম নাম্বাৰ অফ এলিমেন্টস ইন b তো এক প্ৰকাৰে ইয়াতে আমি এটা ইম্পৰ্টেন্ট ফৰ্মুলা পাইছো যে নাম্বাৰ অফ এলিমেন্টস ইন এনি কাৰ্টেছিয়ান প্ৰডাক্ট a ক্ৰস b এটো আমি এনেকাকো ওলাব পাৰো যে আমি ইন্ডিভিজুৱেল সেট a ৰ কিমান এলিমেন্টস আছে হেতু চাম আৰু সেট b ত কিমান এলিমেন্টস হেতু চাম দুইটাকে যদি মাল্টিপ্লাই কৰি দিও আমি তেতিয়া ক'ব পাৰিম যে আমাৰ টোটাল অৰ্ডাৰ্ড পেয়াৰ্স কেনেকা আহিব তো আমি যেটো আমাৰ অৰিজিনাল এক্সাম্পলটো আছিল ইয়াতে চাই লওঁ তো এটো কেছত কি আছিল a b c ইয়াতে কেটা এলিমেন্ট আছে তিনটা এলিমেন্টস আছে নাম্বাৰ অফ এলিমেন্টস ইন p হৈছে ইকুৱেলছ টু 3 এণ্ড নাম্বাৰ অফ এলিমেন্টস ইন q হৈছে ইকুৱেলছ টু 2 তো দুইটাৰে যদি প্ৰডাক্ট লৈ লওঁ নাম্বাৰ অফ এলিমেন্টস ইন p টাইমছ নাম্বাৰ অফ এলিমেন্টস ইন q তেনেহলে আমি কি পাম 3 into 2 পাই যাম 6 আৰু ইয়াতে কাউন্ট কৰো 1 2 3 4 5 6 এক্স্যাক্টলি আমি ছটা এলিমেন্টস পাম আমাৰ যোনটো ফাৰ্স্ট এক্সাম্পলটো আছিল একি ফাৰ্স্ট এক্সাম্পলত কিমান আছিল ইয়াতে 3 এলিমেন্টস আছে ইয়াতে 3 এলিমেন্টস আছে নাম্বাৰ অফ এলিমেন্টস ইন সেট a ইকুৱেলছ টু 3 and number of elements in set b is also equals to 3 তাৰ মানে number of elements in Cartesian product of a and b কি হ'ব
নাম্বাৰ অফ এলিমেণ্টছ ইন এ মাল্টিপ্লাইড টু নাম্বাৰ অফ এলিমেণ্টছ ইন বি হৈ যাব তো এইটো কি হ'ব 3 ইনটু 3 3 মাল্টিপ্লাইড টু 3 আমাক দিব লাগে কিমান 9 9টা এলিমেণ্টছ হ'ব লাগে পাইছিলোঁ নে নাই 1 2 3 4 5 6 7 8 9 একদম পামেই পাম তো এইটো এটা চিয়'ৰ শ্বৰ্ট ৱে হয় আমি চেক কৰি ল'ব পাৰোঁ কেতিয়াবা কাৰ্টেছিয়ান প্ৰডাক্ট লিখাৰ পিছত মেবি হৈ যাব পাৰে দৌৰা দৌৰিতে এটা অৰ্ডাৰ পেয়াৰ মিছ হৈ গ'ল তো এটলিষ্ট আমি এই ফৰ্মুলাটো লগাই পেলাই কুইকলি চেক কৰি ল'ব পাৰিম যে বোলে অ'কে গোটেইখিনি আমাৰ অৰ্ডাৰ পেয়াৰ আমি নোট ডাউন কৰিছে নাই অফক'ৰ্ছ এইটোৱে আমাক ক'ব নোৱাৰিব মানে অৰ্ডাৰ পেয়াৰ কোনটো আমি ভেলুটো আমি উলিয়াব নোৱাৰিম যে বোলে 2,6 যদি মিছ হৈ আছিলে আমি এই ফৰ্মুলাটোৰে এইটো ক'ব নোৱাৰিম যে 2,6 মিছ হৈছিলে বাট য়েছ এইটো ডেফিনেটলি ক'ব পাৰিম যে টোটেল আমাক 9টা লাগিছিল 9টাৰ ভিতৰত 8টা আছে তাৰমানে এটা ক'ৰবাত মিছ হৈ আছে তো এটলিষ্ট এইটোৱে আমাক এইটোৱে ইংগিত দিব যে আমি এটা মিছ কৰিছোঁ তো সেইটো আমি কেলকুলেট কৰি উলিয়াব লাগিব অ'কে থাৰ্ড টাইপৰ কনচেপ্টটো লৈ আহি যাওঁ থাৰ্ড টাইপৰ কনচেপ্টটো হৈছে চ' লেটছ চে আমাৰ তাত এটা নন এমটি ছেট আছে এ হৈছে নন এমটি ছেট মানে কিবা নহয় কিবা এটা ভেলিউ আছে এক্সাম্পল লৈ লওঁ ই কমা পি তাৰমানে দুটা এলিমেণ্টছ আছে আৰু ছেকেণ্ড ছেট বিটো যোনটো হৈছে এইটো এটা নাল ছেট হৈছে নাল ছেটৰ মিনিঙে কি ইয়াৰ কোনো এলিমেণ্টছে নাই তো আমি যদি এটা নন এমটি ছেট লওঁ এ আৰু এটা এমটি ছেট লওঁ বি তেনেহ'লে এইটো কেছত এ ক্ৰছ বি যদি কৰোঁ কাৰ্টেছিয়ান প্ৰডাক্ট অফ এ এণ্ড বি কৰোঁ তেনেহ'লে আমাৰ কি আহিব তো নিয়ম মতেতো ইয়াতে আছে এ কমা বি এইটো এলিমেণ্ট আমি ইয়াক ক্ৰছ প্ৰডাক্ট কৰিছোঁ এই খালী আছে এতিয়া যদি আমি বনাব যাওঁ তো প্ৰথমতে কি আহিব ফাৰ্ষ্ট অৰ্ডাৰ পেটো এ আহিব লাগিব বাট এইটোতো একোৱেই নাই খালী থাকিলেতো আমি এনেকৈ এমটি লিখিলোঁ আৰু এইফালে ছেকেণ্ড এলিমেণ্টৰ কাৰণে বি কাৰণে ইয়াৰ কি হ'ব ইয়াৰ কাৰণেতো কোনো একোৱেই নাই খালী এইটো জানো অৰ্ডাৰ পেয়াৰ হ'ল এইটো পেয়াৰে নহ'ল দেখোন এইটো ভুলতে এনেকৈ কৰি দিব বোলে ব্ৰেকেটৰ ভিতৰত ৰাখি এইটো এটা মিনিংলেছ কনচেপ্ট হয় তো তাৰমানে কি ইয়াতে কোনো ধৰণৰ হেৰিয়ে নাহিব এলিমেণ্টছে নাহিব তাৰমানে কোনো ধৰণৰ অৰ্ডাৰ পেয়াৰে নাহিব তো এক প্ৰকাৰে কি আহিলে এইটো এটা নাল ছেটেই দিলে তো তাৰমানে এ এণ্ড বি ভিতৰত যদি কোনোবা এটা নাল ছেট হয় তেনেহ'লে দুইটাৰ মাজত কাৰ্টেছিয়ান প্ৰডাক্ট ল'লে কি দিব আমাক নাল ছেটেই দিব অ'কে নেক্সট আছে নেক্সট এক্সাম্পলটোত চাওঁ লেটছ এইবাৰ এক্স লৈ লওঁ এক্স হৈছে আমাৰ এটা ফাইনাইট ছেট এ কমা বি ৱেৰেজ ৱাই হৈছে এটা ইনফাইনাইট ছেট চ' লেটছ আমি এইটো লওঁ ইণ্টিজাৰ্ছ পজিটিভ ইণ্টিজাৰ্ছ 1 2 3 4 5 6 ডট 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 এটা ইনফাইনাইট ছেট হৈ গ'ল এতিয়া এক্স ক্ৰছ ৱাই যদি কৰোঁ কাৰ্টেছিয়ান প্ৰডাক্টছ অফ এক্স এণ্ড ৱাই কৰোঁ অফক'ৰ্ছ আমি অৰ্ডাৰ পেয়াৰ বনাব পাৰিম কি পাৰিম এ ওৱানৰ লগত হ'ব তো এ কমা 1 হ'ল নেক্সট এ কমা 2 আহিলে নেক্সট এ কমা 3 আহিলে অৰ্ডাৰ পেয়াৰ বাট এইটোতো কেতিয়াও শেষেই নহ'ব এইটো দেখোন গৈ থাকিব এ কমা 4 এ কমা 5 ইনফিনিটিলৈকে গৈ থাকিব ঠিক তেনেকৈ বিৰ কেছতো কি হ'ব বি কমা 1 বি কমা 2 বি কমা 3 ডট 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 এইটো ইনফিনিটিলৈ গৈ থাকিব তো কি আহিলে এটা ইনফাইনাইট কাৰ্টেছিয়ান প্ৰডাক্টেই আহিলে তো তাৰ মানে ইয়াৰ মিনিংটো হৈ গ'ল যে এইটো আমি এ লৈ লওঁ আৰু এইটো আমি বি লৈ লওঁ তো এটা যদি আমি ফাইনাইট ছেট লওঁ আৰু এটা ইনফাইনাইট ছেট লওঁ আৰু দুইটাৰে যদি কাৰ্টেছিয়ান প্ৰডাক্ট লওঁ তেনেহ'লে আমাৰ যোনটো কাৰ্টেছিয়ান প্ৰডাক্ট আহিব সেইটো এটা ইনফাইনাইট ছেটেই দিব অ'কে মেক চেঞ্চ এণ্ড লাষ্টত আহি যাওঁ আমি নাম্বাৰ অৰ্ডাৰ্ড ট্ৰিপলেটছ তো অৰ্ডাৰ্ড ট্ৰিপলেটছটো আমি এক্সাম্পলেৰে বুজিব চেষ্টা কৰোঁ তেতিয়া বেছি ক্লিয়াৰ হৈ যাব চ' লেটছ চে আমাৰ তাত আছে এ হৈছে এটা নন জিৰ' ছেট ইয়াতে আছে আমাৰ এলিমেণ্টছ এ কমা বি ঠিক আছে ছেট বিত আমি লৈ লওঁ এলিমেণ্ট চি কমা ডি এণ্ড দেন আমি চি থাৰ্ড ছেট এটা লৈ লওঁ এইটো এলিমেণ্ট লৈ লওঁ লেটছ চে পি লৈ লৈছোঁ ঠিক আছে এতিয়া আমি কৰিম এ ক্ৰছ বি ক্ৰছ চি এতিয়া এটা বস্তু মনত ৰাখিবা মই ষ্টাৰ্টিঙতে কি কৈছিলোঁ ৰিলেশ্যনশ্বিপ বনাবৰ কাৰণে আমাক দুটা ছেটহে লাগে তো এ এণ্ড বিৰ মাজতহে ৰিলেশ্যনশ্বিপ হ'ব লাগিব বা বি এণ্ড চিৰ মাজতে হ'ব লাগিব তো এটা আমি কাম কৰোঁ প্ৰথমতে এ এণ্ড বিৰ ৰিলেশ্যনশ্বিপটো ওলাই লওঁ এইটোতো আমি ইজিলি ওলাব পাৰিম এ আৰু বিৰ কি আহিব এ আৰু বি আহিব এ কমা চি ঠিক আছে এতিয়া আই হোপ এতিয়াখিনি লিখিব পাৰিবা একেবাৰে ইজিলি এ কমা ডি কমা বি কমা চি এণ্ড বি কমা ডি কমা বি কমা ডি হৈ গ'ল এইটো হৈ গ'ল আমাৰ কি এইটো হৈ গ'ল এ ক্ৰছ বি বাট এইটো এতিয়া কমপ্লিট হোৱা নাই এইটো ক্ৰছ হৈ আছে কাৰ লগত চিৰ লগত চিৰ এলিমেণ্ট হৈছে পি এতিয়া যদি ইহঁতক কম্বাইন কৰোঁ তেতিয়া কি আহিব এই প্ৰথমতে গোটেইটো আহিব এ কমা চি এইটো অলৰেডি প্ৰেজেণ্ট আছে নেক্সট এইটো এলিমেণ্ট ল'ব লাগিব বিকজ চিৰ লগত হৈ আছে তো এ কমা চি কমা পি আহিব নেক্সট কি আহিব এ কমা ডি অলৰেডি আছে তাৰপিছত ইয়াৰ পৰা আহি গ'ল পি দেন আহিব আমাৰ বি কমা চি এইটো এলিমেণ্টৰ পৰা আহিব বি কমা চি কমা পি এণ্ড দেন ফাইনেলি আমাৰ তাত থাকিব বি কমা ডি কমা পি তো এইটোত কি হৈছে এতিয়া আমি যদি চাওঁ ইচ অৰ্ডাৰ্ড পেয়াৰ নহয় এতিয়া অৰ্ডাৰ্ড পেয়াৰ বুলিকে ক'লে ভুল হ'ব বিকজ এইটো পেয়াৰ নহয় ইয়াতে কি আছে ট্ৰিপলেটছ আছে তো ইচ এইটো এটা হৈ গ'ল এইটো এটা ইয়াতে টোটেল 4টা কি আছে অৰ্ডাৰ্ড আছে আমাৰ ট্ৰিপলেট মানে 3
ঠিক আছে অৰ্ডাৰ্ড ট্ৰিপলেট তো এনেকুৱাকৈ আমি অৰ্ডাৰ্ড ট্ৰিপলেট বনাব পাৰোঁ আৰু ইনফেক্ট আমি অকল ইয়াতে ইয়াতে নৰখি পেলাই আৰু আগলৈ যাব পাৰোঁ তো আমি কি কৰিব পাৰোঁ চাৰিটা এ ক্ৰছ বি ক্ৰছ চি ক্ৰছ ডি কৰিব চাৰিটা ছেটৰো আমি কাৰ্টিচিয়ান প্ৰডাক্ট ল'ব পাৰোঁ দেন 5টা 6টা এইটো আমি ল'ব পাৰোঁ ইয়াতে কোনো হেৰি নাই লিমিটেশ্যন নাই বাট হাউএভাৰ আমাৰ কেছৰ কাৰণে আমি অৰ্ডাৰ্ড পেয়াৰৰ কথাই বেছিকৈ পাতিম আমাৰ চিলেবাছৰ মতে হাউএভাৰ অৰ্ডাৰ্ড ট্ৰিপলেটো থাকে অৰ্ডাৰ্ড ট্ৰিপলেটত জেনেৰেলি কি হৈছে 3 ডাইমেনশ্যনেল কনচেপ্ট আহি যায় যোনটো আমাৰ ক্লাছ 12ত আহি যাব তো আই হোপ এতিয়া কাৰ্টিজিয়ান প্ৰডাক্ট গোটেই আইডিয়া অৰ্ডাৰ্ড পেয়াৰ অৰ্ডাৰ্ড ট্ৰিপলেট ইকুৱেলিটি অফ অৰ্ডাৰ্ড পেয়াৰ্ছ গোটেই কনচেপ্টবোৰ এতিয়া ক্লিয়াৰ হৈ গ'ল তো আমি এতিয়া কাম কৰোঁ আমাৰ যোনটো NCERT এক্সাৰচাইজৰ এক্সাম্পলছবোৰ আছে এক্সাম্পলছবোৰক আমি এতিয়া ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ এক্সাম্পল নম্বৰ 1 কৈছে ইফ এটা অৰ্ডাৰ্ড পেয়াৰ দিছে x plus 1, y minus 2 equals to 3, 1 find the values of x and y একেবাৰে চিম্পল প্ৰব্লেম হয় তো ইয়াতে আমাক অলৰেডি প্ৰব্লেমটোত গিভেন কি দিছে এটা অৰ্ডাৰ্ড পেয়াৰ দিছে তো অৰ্ডাৰ্ড পেয়াৰটো হৈছে x plus 1, y minus 2 এইটো এটা অৰ্ডাৰ্ড পেয়াৰ হয় আৰু কৈছে এই অৰ্ডাৰ্ড পেয়াৰটো ইকুৱেলছ টু হয় এনাডাৰ অৰ্ডাৰ্ড পেয়াৰ যোনটো দিছে 3, 1 এতিয়া ক্লিয়াৰলি আমি জানো যে এটা অৰ্ডাৰ্ড পেয়াৰ যদি ইকুৱেল থাকে তেনেহ'লে কি হ'ব এই যোনটো ফাৰ্ষ্ট এলিমেণ্টটো হ'ব ফাৰ্ষ্ট অৰ্ডাৰ্ড পেয়াৰটো ফাৰ্ষ্ট এলিমেণ্ট এইটো ছেকেণ্ড এলিমেণ্টৰ ফাৰ্ষ্ট অৰ্ডাৰ্ড পেয়াৰৰ লগত ইকুৱেল হৈ যাব তাৰ মানে ইয়াৰ পৰা আমিতো এইটোৱে ক'ব পাৰিম যে x plus 1 must be equals to 3 and এইটো এণ্ড লিখিব অৰ নহয় এণ্ড আমাৰ নেক্সট এলিমেণ্ট কোনটো আছে y minus 2 এইটো কাৰ ইকুৱেল হৈ যাব 1ৰ ইকুৱেল হৈ যাব ই আকৌ ইয়াৰ ইকুৱেল হৈ যাব ৰাইট ইকুৱেলিটি অফ অৰ্ডাৰ্ড পেয়াৰ্ছৰ মিনিংটো এইটোৱে হৈ যায় এতিয়া এইটো যদি আমি ছল্ভ কৰোঁ তো x কি হৈ যাব x হৈ যাব আমাৰ 3 minus 1 তাৰমানে x দিব আমাক ইকুৱেলছ টু 2 আৰু এফালে y হৈ যাব ইকুৱেলছ টু 2 plus 1 তাৰমানে y দিব আমাক ইকুৱেলছ টু 3 আৰু আমাক কি কৈছে x and y ওলাব দিছে তো আমি ক'ম যে thus বা hence x equals to 2 and y equals to 3 এইটোৱে হৈ যাব আমাৰ সলিউশ্যন একেবাৰে চিম্পল অ'কে এতিয়া আমি যাওঁ নেক্সট এক্সাম্পলটোলৈ এক্সাম্পল নম্বৰ 2 If P equals to the set containing the elements A, B, C, P setটোত আছে আমাৰ তিনিটা elements A, B, and C, Q setটোত এটা elements আছে R আমাক কৈছে form the sets P cross Q and Q cross P okay আমি ফাৰ্ষ্ট পাৰ্টটো কৰিলোঁ তাৰপিছত নেক্সট পাৰ্টটো আহি যাম চ' গিভেন আমাক কি দিছে আমাক দিছে the set P তো set Pত আছে আমাৰ তিনিটা elements A, B আৰু C and আমাৰ 2 নম্বৰ set Qটোত আছে এটা element যোনটো হৈছে R তো প্ৰথমতে আমি ওলাই লওঁ P cross Q তো P cross Q মানে কি হ'ব আমি set P ৰ এলিমেণ্টছবোৰ ল'ব লাগিব A, B, C আৰু ইয়াৰ কাৰ্টিচিয়ান প্ৰডাক্ট ল'ব লাগিব set Q যাৰ এটা এলিমেণ্ট আছে R এতিয়া এইটো কি হৈ যাব এইটো হৈ যাব আমাৰ A, R নেক্সট A, B, R এণ্ড আমাৰ হৈ যাব C, R হৈ গ'ল তিনিটা এলিমেণ্ট আছে তাৰমানে তিনিটা অৰ্ডাৰ্ড পেয়াৰ আহিছে নেক্সট আমি ওলাওঁ Q cross P তো Q cross P মানে এতিয়া Q এলিমেণ্ট যোনটো আছে R সেইটো প্ৰথমতে ৰাখিম এইটোৰ কাৰ্টিচিয়ান প্ৰডাক্ট ল'ম A set P যাৰ এলিমেণ্টবোৰ হৈছে A, B, and C তো এইটোৱে কি দিব এইটো অৰ্ডাৰ্ড পেয়াৰ সদায় মনত ৰাখিবা Q যিহেতু আমাৰ প্ৰথমতে আছে তো প্ৰথমতে অৰ্ডাৰ্ড পেয়াৰত R প্ৰথমতে আহিব তাৰপিছত ফলোড বাই এইকেইটা এলিমেণ্টছ এটা এটাকৈ R, A দেন R, B এণ্ড দেন R, C অ'কে হৈ গ'ল আমাৰ ফাৰ্ষ্ট পাৰ্ট কমপ্লিট ফ্ৰম দ্য ছেটছ P কাৰ্টিচিয়ান প্ৰডাক্ট উইথ Q এণ্ড Q কাৰ্টিচিয়ান প্ৰডাক্ট উইথ P আমাক সুধিছে are these two products equal আমাক সুধিছে যে এইটো P cross Q and Q cross P এইটো জানো ইকুৱেল হ'ব সেইটোৰ কাৰণে কোনোবা এটা অৰ্ডাৰ পেয়াৰ চালে হ'ল ক্লিয়াৰলি আমি ইয়াতে বস্তু এটা দেখা পাইছোঁ যে আমি P cross Q পৰা যদি এটা অৰ্ডাৰ পেয়াৰ লওঁ A, R this is not equals to R, যিকোনো অৰ্ডাৰ পেয়াৰ উঠালে হ'ল কাৰো লগত এইটো ইকুৱেল হ'বই নোৱাৰে ৰাইট আমাৰ সদায় এইটো মনত ৰাখিব লাগিব যে ফাৰ্ষ্ট এলিমেণ্ট দুইটাৰে মেটচ হ'ব লাগিব ইয়াতে A আছে কিন্তু ইয়াতে R আছে whereas ইয়াতে R আছে আৰু ইয়াতে আছে মেটচটোতো হোৱাই নাই যিয়ে লওঁ আমি যিয়ে অৰ্ডাৰ পেয়াৰ দুইটাৰ পৰা উঠা কেতিয়াও কোনো এনেকৈ ছেম টু ছেম হ'বই নোৱাৰে তো সেইকাৰণে আমি ইয়াৰ পৰা এইটোৱে ক'ম যে হেন্স যে P cross Q এই অৰ্ডাৰ্ড পেয়াৰ এই কাৰ্টিচিয়ান প্ৰডাক্টটো কেনট বি ইকুৱেলছ টু Q cross P এইটো কেতিয়াও হ'বই নোৱাৰে এক্সাম্পল নম্বৰ 3 let A, B, and C be 3 sets তাৰমানে ইয়াতে A সেটৰ তিনিটা এলিমেণ্টছ দিছে 1, 2, and 3 Bত আছে 3, 4 and Cত আছে 4, 5, 6 আমাক এতিয়া এইখিনি উলিয়াব দিছে আমি এটা কাম কৰোঁ 1 by 1 আমি ওলাওঁ চ' প্ৰথমতে নম্বৰ 1 লৈ আহি যাওঁ চ' নম্বৰ 1ত আমাক ওলাব দিছে A কাৰ্টিচিয়ান প্ৰডাক্ট উইথ B ইণ্টাৰছেকশ্যন C এতিয়া এইটো ওলাবলৈ গ'লে আমি প্ৰথমতে কি কৰিম B ইণ্টাৰছেকশ্যন Cটো আমি প্ৰথমতে উলিয়াই লওঁ
ওকে এতিয়া বি ইণ্টাৰছেকশ্যন চিটো আমি জানো এইটো আমাৰ চেপ্টাৰ নম্বৰ 1তে আমি শিকি থৈছোঁ দুটা ছেটৰ ইণ্টাৰছেকশ্যন কেনেকৈ ওলায় তো বি ইণ্টাৰছেকশ্যন চি হৈ যাব ইকুৱেলছ টু বি ছেটৰ এলিমেণ্টছবোৰ লৈ লওঁ তো বি ছেটত আছে 3,4 এইটো ইণ্টাৰছেকশ্যন ল'ব লাগিব চিৰ এলিমেণ্টছৰ লগত যোনটো হৈছে 4,5,6 ইণ্টাৰছেকশ্যনৰ মিনিঙে হৈছে কমন এলিমেণ্ট তো এতিয়াতো কমন এলিমেণ্ট এটাই আছে যোনটো হৈছে 4 তো বি ইণ্টাৰছেকশ্যন চি কৰিলে আমি পাম অনলি এটাই এলিমেণ্ট যোনটো হ'ব আমাৰ 4 অ'কে নাও আমি কেলকুলেট কৰিম এ ক্ৰছ বি ইণ্টাৰছেকশ্যন চি এ ক্ৰছ বি ইণ্টাৰছেকশ্যন চি আমি পাম ইকুৱেলছ টু তাৰমানে এ ছেটৰ য'ত আছে 1 2 and 3 এই তিনিটা এলিমেণ্টৰ ক্ৰছ প্ৰডাক্ট হ'ব বি ইণ্টাৰছেকশ্যন চি যোনটো ছেটত অকল এটা এলিমেণ্ট আছে 4 এতিয়া সিহঁতৰ কাৰ্টিজিয়ান প্ৰডাক্ট লৈ লওঁ তো কাৰ্টিজিয়ান প্ৰডাক্টে দিব 1,4 1 and 4 তাৰপিছত আহিব 2 and 4 2,4 and then আমাৰ আহিব 3 and 4 3,4 হৈ গ'ল অ'কে এইটো হৈ গ'ল এতিয়া এইটো হৈ গৈছে আমাৰ আনচাৰ এইটো ফাৰ্ষ্টটো হৈ গ'ল কমপ্লিট এতিয়া আমি ছেকেণ্ডটো লৈ যাওঁ ছেকেণ্ডটোত আমি উলিয়াব লাগিব একচুৱেলি ছেকেণ্ডটো কৰাৰ এটা কাৰণ আছে ছেকেণ্ডটো মই এইটো পেজতে কৰি লৈছোঁ বিকজ আমাক লাগে এ ক্ৰছ বি আমি প্ৰথমতে এ ক্ৰছ বি ওলাই ল'ম তো এ ক্ৰছ বি হ'ব কি এইট আছে আমাৰ এলিমেণ্টছ 1 2 and 3 ইয়াৰ কাৰ্টিজিয়ান প্ৰডাক্ট হ'ব ছেট বিৰ এলিমেণ্ট যোনটো হৈছে 3,4 এতিয়া এইটো কি দিব এইটো দিব আমাক 1 এৰ পৰা 1 আহিব তাৰপিছত বিৰ পৰা 3 আহিব ঠিক আছে 3 যিহেতু লৈ লওঁ এবাৰ এৰ পৰা 1 ল'ম এণ্ড দেন বিৰ পৰা আমি 4 ল'ম 1,3 and 1,4 ঠিক তেনেকৈ আমাৰ 2,3, 2,4 আহিব এণ্ড আমাৰ আহিব 3,3, 3,4 আহি গ'ল অ'কে এইটো হৈ গ'ল আমাৰ এ এণ্ড বি নেক্সট আমি ওলাওঁ বি এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ চি তো এইট আছে আমাৰ 1 2 and 3 ইয়াৰ কাৰ্টিজিয়ান প্ৰডাক্ট হ'ব চিৰ লগত আছে আমাৰ 4 5 and 6 তো আমাক অলপ স্পেচ লাগিব ইয়াতে বিকজ ইয়াতে টোটেল কিমান হৈ যাব 9 এলিমেণ্টছ হৈ যাব বিকজ ইয়াৰ তিনিটা আছে তো এইটোক আমি লিখি লওঁ তো এইটো হ'ব আমাৰ 1,4 1,5 and 1,6 নেক্সট আহিব আমাৰ 2,4 2,5 and 2,6 আৰু ইফালে আহিব আমাৰ 3,4 3,5 আৰু আহিব আমাৰ 3,6 আহি গ'ল গোটেইকেইটা 9টা এলিমেণ্টছ এ ক্ৰছ চি আহি গ'ল এতিয়া আমাৰ মেইন কুৱেশ্যনটোত কি কৈছিলে এ ক্ৰছ বি ইণ্টাৰছেকশ্যন এ ক্ৰছ চি ঠিক আছে তো এইটো ল'ম আমি এ ক্ৰছ বি যোনটো আমি অলৰেডি ওলাই থৈছোঁ আৰু ইয়াৰ ইণ্টাৰছেকশ্যন কৰিম কাৰ লগত এ ক্ৰছ চি লগত তো এতিয়া চাওঁ কি কমন এলিমেণ্টছ আছে যি কমন এলিমেণ্টছবোৰ আছে এইটো ল'ব লাগিব তো ইয়াতে আমাৰ 1,3 আছে তো ইয়াতে ক'ত 1,3 আছে ল'ব নোৱাৰোঁ নেক্সট আমি ল'ম 1,4 য়েছ ইয়াতে প্ৰেজেণ্ট আছে তো এইটো আমি নোট কৰি যাওঁ তো আমি পালোঁ 1,4 অ'কে নেক্সট চাওঁ কি আছে 2,3 আছে ইয়াতে ক'ত আছে 2,3 নাই এইটো গ'ল 2,4 য়েছ 2,4 আছে ইয়াতে 2,4 আছে তো এইটো আহি যাব আমাৰ এটা অৰ্ডাৰ্ড পেয়াৰ কমন অৰ্ডাৰ্ড পেয়াৰ 2,4 নেক্সট আমি চাওঁ 3,3 ইয়াতে ক'ত আছে 3,3 নাই 3,4 য়েছ 3,4টো আমাৰ আছে তো আমি আৰু এটা অৰ্ডাৰ্ড পেয়াৰ পাই যাম 3,4 অ'কে এতিয়া ছেইম এক্সাম্পলটো ফাৰ্ষ্ট পাৰ্টত আমি পাইছিলোঁ এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ বি ইণ্টাৰছেকশ্যন চি কি পাইছিলোঁ 1,4 2,4 and 3,4 ছেইম টু ছেইম দেখোন ইয়াতো আহিলে ইয়াৰ পৰা আমি এটা ইম্পৰ্টেণ্ট আইডিয়া এটা আপুনি ল'লোঁ যে এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ বি ইণ্টাৰছেকশ্যন চি যদি কৰোঁ তো এক ধৰণৰ ইয়াতে যদি আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই কৰোঁ তো প্ৰথমতে কি হ'ব এ কাৰ্টিজিয়ান প্ৰডাক্ট বিৰ লগত হ'ব এইটো কমপ্লিট দেন ইণ্টাৰছেকশ্যন আহিব এণ্ড দেন এগেইন এ কাৰ্টিজিয়ান প্ৰডাক্ট হ'ব চি লগত একজেক্টলি সেইটোৱে আমি কৰিছোঁ ইয়াতে আমি এইটো এক্সাম্পলেদি প্ৰুভ কৰিছোঁ যে এইটো প্ৰপাৰ্টিও হোল্ড কৰে অ'কে এতিয়া আমি যাওঁ থাৰ্ড নম্বৰ কেছটোলৈ তো থাৰ্ড নম্বৰত আমাৰ কি বি ইউনিয়ন চি লাগে অ'কে ইভেন 3 and 4ৰ মাজত আমি ৰিলেশ্যনশ্বিপ ওলাব পাৰিম তো আমি এতিয়া কৰিম নম্বৰ 3 তো 3ত আমাক লাগে বি ইউনিয়ন চি তো প্ৰথমতে আমি বি ইউনিয়ন চিটো ওলাই লওঁ তো বি ইউনিয়ন চি হ'ব আমাৰ বিত আছে আমাৰ 3,4 ইউনিয়ন হ'ব উইথ চি য'ত আছে আমাৰ 4,5,6
অ'কে এতিয়া বি ইউনিয়ন চিত আমি কি কৰোঁ গোটেইখিনি এলিমেণ্টছ লৈ লওঁ ঠিক আছে ইনক্লুডিং কমন এলিমেণ্টছ তো ইয়াৰ পৰা বিৰ পৰা আহিলে 3,4 আৰু ইয়াৰ পৰা আহিব 4, 5, 6 বাট 4 অলৰেডি আমি লৈ থৈছোঁ সেইকাৰণে অনলি 5 and 6 আহিলে ইয়াতে চ' 3, 4, 5 and 6 এই চাৰিটা এলিমেণ্ট হ'ব বি ইউনিয়ন চি এতিয়া আমি কেলকুলেট কৰোঁ এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ বি ইউনিয়ন চি এতিয়া এ হৈছে আমাৰ ছেটৰ এলিমেণ্টছবোৰ হৈছে 1, 2 and 3 এইটো যাব কাৰ্টিজিয়ান প্ৰডাক্ট উইথ বি ইউনিয়ন চি যোনটো পাইছোঁ আমি 3, 4, 5 and 6 কিমানটা এলিমেণ্টছ আছে ইয়াৰ তিনিটা আছে আৰু ইয়াতে চাৰিটা আছে তো টোটেল 3 times 4 কিমান হ'ব 12টা অৰ্ডাৰ্ড পেয়াৰ্ছ আহিব অ'কে তো আমি 1 by 1 লিখি লওঁ গোটেইকেইটাকে তো এইটো হ'ব আমাৰ 1 ইয়াৰ পৰা 1 then 3 1,3 then 1 and 4 আহিব তো 1,4 এনেকৈ কম আমি গোটেইখিনি লিখি লওঁ চ' 1,4 1,5 1,6 অ'কে তো 1ৰ কাম শেষ হৈ গ'ল এতিয়া আমি নেক্সট এলিমেণ্ট 2 লৈ আহি যাওঁ তো এইটোৰ কাৰণে হ'ব 2,3 2,4 2,5 and 2,6 2,6 and then আমাৰ আহিব last element 3 3,3 3,4 3,5 and 3,6 হৈ গ'ল total 1 2 3 4 5 6 7 8 9 10 11 12 12টা এলিমেণ্টছ আছে অ'কে এইটো হৈ গ'ল আমাৰ ফাইনেল আনচাৰ আমাৰ এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ বি ইউনিয়ন চি আমি এইটো পালোঁ এতিয়া আমি কি কৰিম 4ত আহি যাওঁ 4ত আমি এইটোও দেখুৱাম যে এই দুটাৰ ভেলু একজেক্টলি ছেম টু ছেম আহিব তো আমাক লাগিব এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ বি ইউনিয়ন এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ চি তো আমি এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ বি এণ্ড এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ চি এইটোতো আমি অলৰেডি উলিয়াই থৈছোঁ প্ৰিভিয়াছ এক্সাম্পলটো তো সেইটো আমি ইউজ কৰি লওঁ তো এতিয়া যদি আমি ইউনিয়ন লওঁ তো এইটো হ'ব ইকুৱেলছ টু তো 1,3 এই গোটেইখিনি এলিমেণ্টছ ল'ব লাগিব 1,3 তো 1,3 আহি গ'ল দেন 1,4 আহি যাব 1,4 আহিব নেক্সট এইটো ইয়াৰ পৰা কমন আছে তো নেক্সট আহিব 1,5 1,5 দেন আহিব আমাৰ 1,6 1,6 দেন আহিব আমাৰ 2,3 2,4 ইয়াতে কমন আছে দুইটাতে 2,4 কমন আছে চ' 2,3 and then 2,4 কমন আছে নেক্সট 2,5 2,5 and then 2,6 2,6 আৰু কি থাকিলে আমাৰ এফালে 3 থাকিব আমাৰ থাকিব 3,3 and then আমাৰ থাকিব এই 3,4 and 3,4 3,4 and finally আমাৰ থাকিব 3,5 and 3,6 3,5 and 3,6 কাউণ্ট কৰি লওঁ 1 2 3 4 5 6 7 8 9 10 11 12টা আৰু আমি যদি চাওঁ একজেক্টলি ইয়াৰ লগত মেটচ হ'ব তো ইয়াৰ পৰা আমি পাই যাওঁ যে এ কাৰ্টিজিয়ান প্ৰডাক্ট বি ইউনিয়ন চি কৰোঁ বা ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি এ কাৰ্টিজিয়ান প্ৰডাক্ট বি কৰোঁ তাৰপিছত ইউনিয়ন ল'ম এ কাৰ্টিজিয়ান প্ৰডাক্ট উইথ চি আমাৰ একজেক্টলি ছেম টু ছেম ভেলিউ আহিব অ'কে এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ এক্সাম্পল নম্বৰ 4 তো ইয়াতে দিছে পি এটা ছেট যাৰ এলিমেণ্টছবোৰ হৈছে 1 and 2 আমাক পি ক্ৰছ পি তাৰমানে আমাক কি কৰি ওলাব দিছে ইয়াতে ট্ৰিপল প্ৰডাক্ট ওলাব দিছে অ'কে একেবাৰে চিম্পল তো আমি ইয়াতে যিটো দিয়া আছে আমি নোট ডাউন কৰিলোঁ গিভেন আমাৰ ছেট পিত আছে দুটা এলিমেণ্টছ 1 and 2 তো আমাক ওলাব দিছে কাৰ্টিজিয়ান প্ৰডাক্ট নহয় এইটো কাৰ্টিজিয়ান প্ৰডাক্ট পি এণ্ড পি তো প্ৰথমতে আমি এই দুটাক উলিয়াই লওঁ তো এই দুটাক যদি আমি ওলাওঁ তাৰমানে 1,2 কাৰ্টিজিয়ান প্ৰডাক্ট 1,2 এইটো ওলাই লওঁ এইটো এটা কাম কৰোঁ আমি ডাঙৰ ব্ৰেকেট ইউজ কৰি লওঁ তাৰপিছত ছেপাৰেটলি এইটো আমি পি লগত কৰিম ইয়াক তো ইহঁতৰ কাৰ্টিজিয়ান প্ৰডাক্টটো কি হ'ব এইটো হ'ব 1,1 নেক্সট আহিব 1 and 2 1,2 নেক্সট আহিব আমাৰ 2,1 and then 2,2 হৈ গ'ল কাৰ্টিজিয়ান প্ৰডাক্ট ওলাই ল'লোঁ আমি পি ক্ৰছ পি বাট এতিয়াও কমপ্লিট হোৱা নাই এতিয়া এইটো যাব এই পিটোৰ লগত তো ইয়াৰ আছে এলিমেণ্টছ 1 and 2 তো এতিয়া আমি ইয়াৰহঁতৰ কাৰ্টিজিয়ান প্ৰডাক্ট ল'ম তো ফাৰ্ষ্ট এইটো ল'ব লাগিব এইটোৰ পৰা আহিব 1,1 বাট আমি এতিয়া ব্ৰেকেট ক্ল'জ নকৰোঁ আমি A1টো ল'ম ৰাইট নেক্সট আমি কি কৰিম 1,1 এণ্ড এইটো এলিমেণ্ট ল'ম 2 ঠিক তেনেকৈ এবাৰ এইটো ল'ম 1,2 দেন আহিব আমাৰ এই এলিমেণ্ট 1 এণ্ড দেন 1,2 এণ্ড দেন আমাৰ আহিব এইটো ঠিক আছে কমা নেক্সট আছে আমাৰ 2,1 2,1 1 এণ্ড দেন
2, 1, 2. Next 2, 2, 1 and 2, 2, 2. Right? So eneka ko ami ulabo paro Cartesian product of P, P and P. Okay, it is next example to look. Example number 5. Because if R is the set of all real numbers, what do the Cartesian product R cross R and R cross R cross R represent? To kata bahut dhuniya example hai. Okay, to yate diya ase je given etu eta condition diya ase je R hoise is the set of all real numbers. Set of all real numbers. Real numbers I hope so very clear ase. Real numbers or bitor amar ki thake? Natural number, whole number, integer, tarpisot irrational number, rational number sobboroke ami rational number set or bitor rakhi diu. Etia R cross R ki hobo? Eti R cross R ki hoy? Etu janibo karone ami potokko amar definition to monot korilo. So let's say amar ta duta set ase A and B. এই সেটটোৰ যদি আমি কাৰ্টেছিয়ান প্ৰডাক্ট লওঁ ডেফিনেশ্যনৰ মতে কি আছে এই সেটটোৰ এটা অৰ্ডাৰ্ড পেয়াৰ দিব সেট অফ দি অৰ্ডাৰ্ড পেয়াৰ্স a, b such that a কি হয় a বিলং কৰিব সেট a লৈ a ফাৰ্স্ট এলিমেন্টটো বিলং কৰিব ফাৰ্স্ট সেটটো লৈ আৰু b বিলং কৰিব সেকেন্ড সেটটো লৈ এটোই হৈছে আমাৰ ডেফিনেশ্যন এই সেম ডেফিনেশ্যনটো যদি আমি ইয়াতে লগাও তেনে হলে r ক্ৰছ r কি হৈ যাব এনেকুৱা এটা সেট যাৰ অৰ্ডাৰ্ড পেয়াৰ হৈছে আমি a, b ল'ব পাৰো এটা কাম কৰি a, b লৈ লওঁ a, b such that A belong koribo first set to loi tamane ki A belongs to R aru second element jonto B hoise etu ki koribo real number R te belong koribo yar meaning to ki hoise ami jodi eta Cartesian plane lo to let's say etu hoise amar eta Cartesian plane etu hoise amar y axis aru etu hoise amar x axis etu x axis and etu hoise amar y axis etia jote lo ami yata ei guti space to etu jonto eta two dimensional space paiso kotu eta point lo এই পয়েন্টত আমি জি নাম্বার পালো লেটস সে এটো নাম্বার হ'ব 2, 2 তো 2 হৈছে এটা ৰিয়েল নাম্বার এটো হৈছে এটা ৰিয়েল নাম্বার এখিনিত যদি লওঁ এখিনিত হলে আমাৰ কি হ'ব -3, 2 তো এটো কি হ'ব -3 এটা ৰিয়েল নাম্বার এটো এটা ৰিয়েল নাম্বার এখিনিত যদি লওঁ আমি পাওঁ -1, -1 ৰিয়েল নাম্বার আৰু এখিনিত যদি লওঁ এটো হ'ব আমাৰ 2, -2 এটো হৈছে এটা আমাৰ ৰিয়েল নাম্বার তো এনিৱেৰ আমি লওঁ আমি কি পাওঁ এটো এক ধৰণৰ অৰ্ডাৰ্ড পেয়াৰ হৈ গ'ল তো ৰিয়েল নাম্বাৰে পাই আছো তো এটো কি হ'ব the set of all the points etu ki di ase etu to eta set hoy set to ki di ase points di ase different collection of points di ase a set of all the points ami kom the set of all the points in a two dimensional plane eta plane jiman points ami lobo par he points gute collection jodi lo hetu ke koa hoy r cross r তো এই আইডিয়াটোকে আমি এক্সটেন্ড কৰি দিম r cross r লৈ তো এটো কি হৈ যাব ডেফিনেশ্যনৰ মতে এটো হৈ যাব আমাৰ এতিয়া অৰ্ডাৰ্ড ট্ৰিপলেট হৈ যাব a b and c এতিয়া a কি হ'ব a হ'ব এটা ৰিয়েল নাম্বাৰ b হ'ব ৰিয়েল নাম্বাৰ c ও ৰিয়েল নাম্বাৰ গুটেই কিটা কি হ'ব ৰিয়েল নাম্বাৰে হ'ব তো এটো কেছত কি হ'ল এটো জাস্ট আমি এক্সটেন্ড কৰিলো তো এটো আমাৰ এতিয়া কি আৰু এটা এক্সেস আহি গ'ল যোনটো হৈ গ'ল আমাৰ z এক্সিস এটো হৈ গ'ল আমাৰ এতিয়া z এক্সিস তো এতিয়া আমি কোটা এটা 3 ডাইমেনশনাল স্পেসত ল'ব পাৰো points bor to ami kom the set of etur meaning hoise the set of all the points kuntu ei points jun ami ordered pair hoy the set of all the points etuk ami itia ordered triplet boli ka nokoi pele or ami points boli koise the set of all the points because physically to meaning to etu hoy jay the set of all the points in a three dimensional plane boli nokoba itia ami plane ot nai ami itia space ot aso three dimensional space to etu hoise amar example number 5 okay itia ami jao next example to example number 6 etu amar final example hobo to yate koise a cross b ta mane a aru b er Cartesian product loise lomte a kini ordered pair paise ঠিক আছে ইয়াৰ এলিমেন্টস পুৰ দি আছে আমাক কৈছে a কি হয় আৰু b হয় মানে a এলিমেন্টস আৰু b এলিমেন্টস বোৰক আমাক উলিয়াব দিছে একেবাৰে সিম্পল প্ৰবলেম তো ইয়াতে আছে আমাৰ Cartesian product a and b ইয়াৰ এলিমেন্টস পুৰ দি আছে এটা অৰ্ডাৰ্ড পেয়াৰ আছে p, q নেক্সট হৈছে p, r নেক্সট হৈছে আমাৰ m, q and next হৈছে আমাৰ m, r okay আমি যদি ফাৰ্স্ট অৰ্ডাৰ পেয়াৰ টো লওঁ p, q এই অৰ্ডাৰ পেয়াৰ কি হয় belongs to Cartesian product a and b তো ইয়াৰ মিনিং টো এটো হৈ যায় যে ফাৰ্স্ট এলিমেন্ট p টো জন্তু হ'ব হেতু a ত বিলং কৰিব and second element q জন্তু হ'ব হেতু আমাৰ set p ত বিলং কৰিব ঠিক তেনেকৈ আমি নেক্সট এলিমেন্ট টো লৈ যাও p, r
P, R belongs to Cartesian product A and B. So here meaning ho jabo first element P belongs to A and second element R belongs to B. Okay, next to ta hi jao M, Q. So it belongs to A Cartesian product with B. So here meaning ho gol first element M belongs to A and second element Q belongs to B. And then finally amar tot ase M, R. So A ordered pair to A cross B belong kore. So tar mane ami kom je M belongs to A and R belongs to B. Hoi gol. Eti ekhini sai pela ami dhuniya ko set to bolabo parim. And now ba eneka kom hence set 8 amar ki thakibo. So yata ami jun kita belongs to A goise etu set element. So P belongs to A tamane set eta element to ase P. Next M ase to tamane P, M A duta hobo set elements and set B elements pur ki hobo. So set B elements pur hobo Q R tamane Q, R. Hoi gol. To etue asile amar azir session to. To আজি আমাৰ যোনটো ফাৰ্ষ্ট ইন্ট্ৰোডাকশন আছিলে আমি কাৰ্টেজিয়ান প্ৰডাক্টস অফ সেট শিকিলো আমি মোস্ট ইম্পৰ্টেন্টলি আমি ইয়াতে শিকিলো এবাউট ৰিলেশন তো একচুয়ালি এটো কি হৈছে A ক্ৰছ B কৰা মানে এটা আমি A এণ্ড B ৰ মাজত এটা ৰিলেশন ওলালো তাৰ মানে A ৰ এলিমেন্টস আৰু B এলিমেন্টস মাজৰ যোনটো ৰিলেশন আছে হেতুকে আমি কি কৰে এনেকা অৰ্ডাৰ্ড পেয়াৰছত লিখো তো এইটো আছিল আমাৰ আজিৰ সেশনটো নেক্সট সেশনত আমি এক্সাৰসাইজ আৰম্ভ কৰিম এক্সাৰসাইজ 2.1 সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ